তাৰে পুলিচৰ কথা মানিব নে য'ত জুবিন গাৰ্গৰ হত্যা হৈছে ছিংগাপুৰত তাৰে পুলিচৰ কথা মানিব? এইটো অসমৰ কাৰণে খুব লাজৰ কথা। সংবাদ মাধ্যমৰ জৰিয়তে জুবিন গাৰ্গৰ হত্যাত 4গৰাকী জড়িত আছে বুলি ছিংগাপুৰ পুলিচে কৈছে, য'ত ঘটনা হৈছে। এনে সততা দেখাই লাভ নাই, কৰ্মৰ জৰিয়তে দেখাওক। অসমৰ ৰাইজে বিচাৰি আছে প্ৰতিটো কথা, জুবিন গাৰ্গৰ হত্যাত কোন জড়িত আছে আমি জানিব লাগে। দুইখন দেশৰ তদন্তৰ ৰিপৰ্টটো বেলেগ বেলেগ হৈ থাকিলে ক'ত ন্যায় পাব? যি ধৰণে অসম পুলিচ ছিংগাপুৰত গৈছে, ছিংগাপুৰৰ পুলিচো অসমত বা ইণ্ডিয়াত আহিবৰ কাৰণে অনুমতি লাগিব। সেই অনুমতিৰ ব্যৱস্থাটো চৰকাৰখনে কৰি দিব লাগিব। 11গৰাকীক প্ৰথমৰ পৰা চৰকাৰখনে বা CID ৰক্ষণাবেক্ষণ দি আছে, তাৰে মই প্ৰমাণটো দিম। জাহাজখনত 16গৰাকী আছিলে, 5গৰাকী হৈ গ'ল অসমৰ আৰু 11গৰাকী হৈ গ'ল ছিংগাপুৰত থকা। য'ত জুবিন গাৰ্গৰ হত্যা হোৱা নাই তাৰে পুলিচৰ কথা মানিব নে য'ত জুবিন গাৰ্গৰ হত্যা হৈছে ছিংগাপুৰত তাৰে পুলিচৰ কথা মানিব? এইটো অসমৰ কাৰণে খুব লাজৰ কথা। সংবাদ মাধ্যমৰ জৰিয়তে জুবিন গাৰ্গৰ হত্যাত 4গৰাকী জড়িত আছে বুলি ছিংগাপুৰ পুলিচে কৈছে, য'ত ঘটনা হৈছে। এনে সততা দেখাই লাভ নাই, কৰ্মৰ জৰিয়তে দেখাওক। অসমৰ ৰাইজে বিচাৰি আছে প্ৰতিটো কথা, জুবিন গাৰ্গৰ হত্যাত কোন জড়িত আছে আমি জানিব লাগে। দুইখন দেশৰ তদন্তৰ ৰিপৰ্টটো বেলেগ বেলেগ হৈ থাকিলে ক'ত ন্যায় পাব? যি ধৰণে অসম পুলিচ ছিংগাপুৰত গৈছে, ছিংগাপুৰৰ পুলিচো অসমত বা ইণ্ডিয়াত আহিবৰ কাৰণে অনুমতি লাগিব। সেই অনুমতিৰ ব্যৱস্থাটো চৰকাৰখনে কৰি দিব লাগিব। 11গৰাকীক প্ৰথমৰ পৰা চৰকাৰখনে বা CID ৰক্ষণাবেক্ষণ দি আছে, তাৰে মই প্ৰমাণটো দিম। জাহাজখনত 16গৰাকী আছিলে, 5গৰাকী হৈ গ'ল অসমৰ আৰু 11গৰাকী হৈ গ'ল ছিংগাপুৰত থকা। সেই 5গৰাকীৰ 1গৰাকী শ্যামকানু মহন্ত, তেওঁ কিন্তু জাহাজত নাছিল, মানে 15গৰাকী জাহাজত আছিলে। 15গৰাকী, 11 আৰু 4 15গৰাকী, শ্যামকানু মহন্তক লৈ 16গৰাকী। 11গৰাকীক প্ৰথমৰ পৰা চৰকাৰখনে বা মুখ্যমন্ত্ৰী বা CID ৰক্ষণাবেক্ষণ দি আছে, তাৰে মই প্ৰমাণটো দিম। ৰক্ষণাবেক্ষণ দিয়া কথাটো যোৱাকালি প্ৰমাণ হ'ল। যোৱাকালি কেনেকুৱা প্ৰমাণ হ'ল? যোৱাকালি ছিংগাপুৰ পুলিচৰ এটা ৰিপৰ্ট ওলাইছে, আপোনালোকে পাইছে নেকি নিশ্চয় কপিটো? তাত কি ক'লে? জুবিন গাৰ্গৰ মৃত্যু অস্বাভাৱিক নহয়, স্বাভাৱিক বুলি আকৌ কৈছে। যিটো 17 তাৰিখে এখন পত্ৰৰ যোগে কৈছিলে। মই 15 অক্টোবৰত গোচৰ দিছিলোঁ। 17 তাৰিখে ছিংগাপুৰ পুলিচে এখন ৰিপৰ্ট দিছিলে যে জুবিন গাৰ্গৰ মৃত্যু কোনো ৰহস্য নাই। তথাপি যিহেতু বিতৰ্কটো বাঢ়িছে, আমি এটা 3 মাহৰ সময় লৈছোঁ, মানে জানুৱাৰীৰ 17 তাৰিখলৈ 3 মাহ সময় লৈছিলে। এতিয়া জানুৱাৰীটো পৰাই নাই। কালি হৈ একেটা কথা ক'লে যে জুবিন গাৰ্গৰ মৃত্যুত কোনো ৰহস্য নাই, স্বাভাৱিক মৃত্যু, অস্বাভাৱিক নহয় বুলি কৈছে। কিন্তু তদন্ত চলি আছে, এই পৰ্যন্ত চলি আছে বুলি কৈছেনে? তদন্ত চলি আছে আৰু অহা ফেব্ৰুৱাৰী মাহলৈ সময় লৈছে এইবাৰ। আগতে জানুৱাৰী আছিল, এইবাৰ ফেব্ৰুৱাৰীলৈ সময় লৈছে যে এই গোচৰৰ শুনানি কৰোনাৰ কোৰ্টত হ'ব। এইখিনিলৈ ঠিকে আছে। এতিয়া আহক, সেই ৰিপৰ্টত এটা আপোনালোকে গুৰুত্বপূৰ্ণ কথা মন কৰিছেনে নে নাজানো। আজিকালি বহুত কথা এনেকুৱা হৈছে, মন কৰিলেও কোনোবাই ক'ব সাহ নকৰে, ভয় কৰে। ছিংগাপুৰ আৰক্ষীয়ে এই 4গৰাকীৰ নাম যে হত্যাৰ গোচৰত সাঙুৰ খাইছে, আজি কেইদিন হ'ল? 12 তাৰিখে চাৰ্জশ্বিট দিলে, বা এমাহ পূৰ্বে মুখ্যমন্ত্ৰীয়ে বিধানসভাত কৈছিলে। মই বিধানসভাৰটো ধৰাই নাই বাৰু, কিন্তু 12 তাৰিখে চাৰ্জশ্বিটটো অফিচিয়েল হ'ল নে নহ'ল? ঘটনাৰ স্থান ছিংগাপুৰ, জুবিন গাৰ্গৰ হত্যা হৈছিল ছিংগাপুৰত। অসম চৰকাৰে CID হওক বা মুখ্যমন্ত্ৰীক প্ৰতিটো কথা জনাই থাকিব লাগিছিলে ছিংগাপুৰ আৰক্ষীক, কাৰণ তদন্তটো তাতেই চলি আছে। ইয়াতে বাৰু তদন্ত প্ৰক্ৰিয়া সম্পূৰ্ণ হৈছে, কিন্তু তদন্ত ছিংগাপুৰত চলি আছে। মই দিয়া গোচৰৰো তদন্ত চলি আছে। যোৱা 15 তাৰিখে মই এই কথাখিনি আকৌ ক'লোঁ। যোৱা 15 অক্টোবৰত কপিটো আপোনালোকে পাইছে সম্ভৱ, তাত লিখা আছে। মই 15 তাৰিখে আকৌ কপিটো দিলোঁ যে যিহেতু হত্যা বুলি প্ৰমাণ হৈছে, 5গৰাকীৰ নাম আহিছে, গতিকে ছিংগাপুৰৰ 11গৰাকীৰ নামো আকৌ সাঙুৰ খোৱাত এটা ইনভেষ্টিগেশ্যন কৰি তেখেতসকলক জেৰা কৰিব লাগে। কিন্তু সেইবিলাকতো মই নিজৰখিনি কৰি আছোঁ, কিন্তু চৰকাৰৰ কৰণীয়খিনি কৰা নাই, কাৰণ সেই 11গৰাকীক সুৰক্ষা দিব লাগিছে। এইটোৱে প্ৰমাণ। ছিংগাপুৰৰ আৰক্ষী ৰিপৰ্টত এটা কথা স্পষ্টকৈ লিখা আছে, তেখেতসকলে গম পাইছে ভাৰতৰ সংবাদ মাধ্যমৰ জৰিয়তে। কোনো SIT CID বা অসম চৰকাৰে দিয়া নাই। আপোনালোকে পাইছে নাই সেই কপিটো? 7 দিন পিছত, মানে 12 তাৰিখে চাৰ্জশ্বিট দাখিল হ'ল, ছিংগাপুৰ পুলিচে 18 তাৰিখে ৰিপৰ্ট দিছে যে এই হত্যাত 4জনৰ নাম আহিছে চাৰ্জশ্বিটত। এইটো মই এই নেশ্যনেল চেনেলৰ কথা কৈছোঁ, আৰু ছিংগাপুৰ আৰক্ষীৰ যিটো কথাখিনি নেশ্যনেল চেনেলত প্ৰকাশ পাইছে, তাত স্পষ্টকৈ কৈছে যে ভাৰতৰ সাংবাদিকৰ মানে সংবাদ মাধ্যমৰ জৰিয়তে তেখেতসকলে চাৰ্জশ্বিটৰ কথা গম পাইছে। তাৰমানে অসম চৰকাৰ আৰু অসম পুলিচ বা CID বা মুখ্যমন্ত্ৰী আজিলৈ এই যে চাৰ্জশ্বিট দাখিল কৰিলে তাৰ বিষয়ে জনোৱাই নাই। এইকাৰণে জনোৱা নাই যে সেই 11গৰাকীক
সম্পূৰ্ণ সুৰক্ষা দিব বিচাৰিছে মুখ্যমন্ত্ৰী আৰু চৰকাৰখনে আৰু CID বিভাগ। CIDটো মই বাদেই দিলোঁ বাৰু, কাৰণ CIDটো কোনে পৰিচালনা কৰি আছে, SIT কোনে গঠন কৰিছে, এইবিলাক আমি দেখি আহিছোঁ। এইটো এটা খুব গুৰুত্বপূৰ্ণ কথা যে 7 দিন হৈ গ'ল আজিলৈ অসম চৰকাৰে ছিংগাপুৰ আৰক্ষীক জনোৱা নাই যে আপোনালোকে যি 16 গৰাকীক তদন্ত কৰি এৰি দিছিলে, মানে জুবিন গাৰ্গৰ যিদিনা মৃত্যু হৈছিলে সেইদিনাখন এই 16 গৰাকীক ছিংগাপুৰ পুলিচে জেৰা কৰিছিলে। জেৰা কৰি প্ৰাথমিক তদন্তত যাবলৈ দিলে। যাবলৈ দিয়াৰ পিছত এতিয়া যেতিয়া তাৰে 5 গৰাকী হত্যাকাৰী ওলাল, চৰকাৰখনৰ দায়িত্ব আছিল যে 5 গৰাকী অসমত থকা ওলাইছে, 11 গৰাকী এতিয়াও ছিংগাপুৰত আছে, যে আপোনালোকে এটা অফিচিয়েল নোটটো যাব লাগিছিলে বা মুখ্যমন্ত্ৰী এটা ষ্টেটমেণ্ট পাব লাগিছিলে, কাৰণ এইটো জুবিন গাৰ্গৰ হত্যাকাণ্ড, ইমান সহজ কথা নহয়, কিন্তু ৰাইজে ইমান সহজে মানি নল'ব। এইটোৱে হ'ল চৰকাৰৰ ব্যৰ্থতা, দুৰ্বলতা আৰু একাংশক সুৰক্ষা কৰি একাংশক শাস্তি দিয়া এইটো এটা প্ৰক্ৰিয়া। এতিয়া দ্বিতীয় আহক, দ্বিতীয়তে আহোঁ ইয়ৰ্থ পাৰ্টিৰ কথাটো। টিভিত যেতিয়া আমি সংবাদ মাধ্যমৰ বাতৰি চাওঁ, ইয়ৰ্থ পাৰ্টি আছাম এছ'চিয়েশ্যনে কৰা বুলি কয়, হয়নে? বা নৰ্থ ইষ্ট ফেষ্টিভেলে আয়োজন কৰা বুলি কয়। আছাম এছ'চিয়েশ্যন মানে ছিংগাপুৰত থকা। এই ইয়ৰ্থ পাৰ্টিটো না আছাম এছ'চিয়েশ্যনৰ নেতৃত্বত হৈছিলে, না ছিংগাপুৰৰ অনুষ্ঠিত নৰ্থ ইষ্ট ফেষ্টিভেলৰ নেতৃত্বত, এই দুইটাৰ নেতৃত্বত হোৱা নাই। ইয়ৰ্থ পাৰ্টিটো আছিল সম্পূৰ্ণ ছিংগাপুৰ এছ'চিয়েশ্যনৰ 11 গৰাকী সদস্য। ছিংগাপুৰ আছাম এছ'চিয়েশ্যনত প্ৰায় 450ৰ ওপৰত সদস্য আছে, তাৰে ভিতৰত 11 গৰাকীয়ে এই ইয়ৰ্থ পাৰ্টিৰ আয়োজন কৰিছিলে। 11 গৰাকীয়ে এতিয়া আয়োজন কৰাৰ পিছত জুবিন গাৰ্গৰ যিহেতু হত্যা হৈছে, হত্যাটো ক'ত হৈছে? জাহাজত, সাগৰত, ৰাস্তাতটো হোৱা নাছিলে। তাত কোন জড়িত আছে কোন জড়িত নাই সেইটো প্ৰমাণ কৰিব আইন আদালতে, গোচৰটো চলিবহে এতিয়া। কিন্তু তদন্তৰ আওতাততো 16 গৰাকী আহিব লাগিছিলে। যিখন চাৰ্জশ্বিটত প্ৰকাশ পাইছে, অখিল গগৈ ৰাজহুৱা কৰি সংবাদ মেল দিছিলে, মই তাৰে উদ্ধৃতি দি কৈ আছোঁ, যিকেইটা কাৰণত এই 5 গৰাকীৰ বিৰুদ্ধে ধাৰা লাগিছে 106 আৰু 105 আৰু 103, এই 5 গৰাকীৰ বিৰুদ্ধে লাগিছেনে নাই, সেই ধাৰাসমূহ কি কাৰণত লাগে, সেই কাৰণসমূহ চাৰ্জশ্বিটত উল্লেখ আছে। 1 নম্বৰ হৈ গ'ল, খুব গুৰুত্বপূৰ্ণ এইটো, ভুক্তভোগীক মানে জুবিন গাৰ্গক নিচাযুক্ত আৰু দুৰ্বল অৱস্থাত লাইফ জেকেট অবিহনে পানীত নামিবলৈ দিয়া। 1 নম্বৰ, যাৰ বাবে এই 5 গৰাকীৰ ওপৰত ধাৰা লাগিছে। 2 নম্বৰ, চিকিৎসাৰ বাধা থকাৰ পিছতো জুই আৰু পানীৰ ওচৰলৈ নিয়া। চিকিৎসকৰ বাধা আছিল, জুই আৰু পানীৰ ওচৰলৈ দিব নালাগে, তাৰপিছতো লৈ গৈছে। ফিটনেছ চাৰ্টিফিকেট অবিহনে ইয়ৰ্থ পাৰ্টিৰ বাবে বাধ্য কৰোৱা। তেওঁৰ ফিজিকেল অসুখ হৈ থাকে, গোটেই অসমবাসীয়ে জানে, গোটেই অসমত থকা দিল্লীত থকা অসমীয়াই জানে জুবিন গাৰ্গ যেতিয়া অসুস্থ হয় ব্ৰেকিং নিউজ আহে। তেওঁ অসুস্থ বুলি জনাৰ পিছতো তেওঁক ইয়ৰ্থ পাৰ্টিত বাধ্য কৰাইছে। কোনে কৰাইছে ইয়ৰ্থ পাৰ্টিটো? কোনো আছাম এছ'চিয়েশ্যন বা কোনো নৰ্থ ইষ্ট ফেষ্টিভেলে নহয়। এই 11 গৰাকী অসমীয়া, তাৰে যিগৰাকী অভিমান্যু নে কোনোবা এগৰাকীৰ নাম আছে, মুখ্যমন্ত্ৰীৰ অতিকৈ ঘনিষ্ঠ। ওলাই যাব, ভয়তে নক'ব পাৰে কোনোবাই, আমাৰ ভয় নাই। কথাটো যে জুবিন গাৰ্গৰ হত্যাৰ ন্যায় আমি যিকোনো পৰ্যায়লৈ যাওঁ। মই গৈছোঁ, দেখি আছে, মই 3 বাৰকৈ ছিংগাপুৰ গ'লোঁ এতিয়ালৈ। জুবিন গাৰ্গৰ মৃগ ৰোগ আৰু বমিৰ লক্ষণক অৱহেলা কৰি পানীত সাঁতুৰিবলৈ উচতনি দিছে। প্ৰথমবাৰ তেওঁ সাঁতুৰিব যায় কিবাকৈ বাচি আহিল, আকৌ দ্বিতীয়বাৰ তেওঁক বাধ্য কৰাইছে। লাইফ জেকেট নিপিন্ধি বুলি কোৱাৰ পাছতো বাধা প্ৰদান কৰা নাই। এইটো আয়োজকসকলৰ দায়িত্ব আছিলে। বিপদৰ সময়ত উদ্ধাৰ কৰাৰ পৰিৱৰ্তে ভিডিঅ' ৰেকৰ্ডিং কৰি আছে। মানুহ এটা মৰি আছে, 75 মিনিট পৰি আছে বুলি আমি পিছত গম পাইছোঁ। 75 মিনিট ছিংগাপুৰৰ ৰাস্তাত পৰি থকা নাই, এই জাহাজখনত বা পানীত ডুবি আছিলে। আজিলৈ আমি ভিডিঅ' নাপালোঁ। তে এই 75 মিনিটত তোমালোকে তেখেতক সুৰক্ষা দিব বুলি তোমালোকে ভিডিঅ' ৰেকৰ্ডিং কৰি আছা, অৱহেলা কৰিছা। তোমালোকে তেখেতক সুৰক্ষা দিব বুলি তোমালোকে ভিডিঅ' ৰেকৰ্ডিং কৰি আছা, অৱহেলা কৰিছা। ফেৰী টাৰ্মিনেলৰ কথাটো কওঁ, এম্বুলেঞ্চখন আপোনালোকে কৈছে ন 75 মিনিট দেৰিকৈ আহিছে, কিবা আহিছে। আমাৰ ঘৰত যদি বা আপোনালোকৰ ঘৰত কাৰোবাৰ যদি দুৰ্ঘটনা হয়, কিবা এটা এক্সিডেণ্ট হ'ল, আপুনি এম্বুলেঞ্চখন লৈ ৰখিবনে নিজৰ বাহনখনত লৈ যাব মেডিকেললৈ? নিজৰ বাহনত লৈ যাব। এই ইয়ৰ্থ পাৰ্টি যি 11 গৰাকীয়ে সাগৰত গৈছিলে,
এটাতো পাৰৰ পৰাই গৈছিলে, কোনোবা এটা পাৰত গাড়ীবিলাক তেখেতসকলৰ, মই 11গৰাকীৰে নকওঁ, তাৰে 4-5গৰাকী, কেতিয়াবা মই প্ৰমাণো দি দিম ক'ত গাড়ী পাৰ্কিং কৰিছিল, কি কৰিছিল, চব এইবিলাক ভিডিঅ' কেমেৰাত ৰেকৰ্ডিং হৈ থাকে। তেখেতসকলে নিজা বাহনেৰে প্ৰথম সাগৰৰ পাৰলৈ গৈছে, বাহনবোৰ পাৰ্কিং কৰিছে, পাৰ্কিং কৰি জাহাজত উঠিছে, জাহাজত উঠি 1 ঘণ্টাত তেখেতসকলে ছেইণ্ট জন আইলেণ্ড পাইছে আৰু তাত ঘটনাটো হৈছে। তাত ঘটনাটো হোৱাৰ পিছত তেখেতসকলৰ দায়িত্ব আছিল এম্বুলেঞ্চলৈ ৰখিবই নালাগে, ইমিডিয়েট তাৰ পৰা লৈ আনি নিজৰ বাহনেৰে প্ৰথম লৈ যাব লাগিছিল মেডিকেললৈ, কিন্তু সেইটো নকৰিলে। আচ্ছা, সেইটো নকৰি কি কৰিলে, তেখেতসকল নিশ্চিত হৈছে যে জুবিন গাৰ্গৰ মৃত্যু হৈছে, আমি আৰু চেষ্টা কৰি লাভ নাই, যাৰ বাবে এম্বুলেঞ্চৰ কাৰণে 70ৰ পৰা 90 মিনিট তেখেতসকলে ৰখি থাকিল। হয়নে কথাটো? যদি ৰাজপথত 70ৰ পৰা 90 মিনিট ৰখি থাকিলে হয়, ছিংগাপুৰৰ নিচিনা দেশ এখনত পুলিচ প্ৰশাসন এনি টাইম সষ্টম হৈ থাকে। তেখেতসকল কোন দোষী কোন নিৰ্দোষী কি হত্যা সেইটো পিছত চাব, প্ৰথম তেখেতক ট্ৰিটমেণ্ট দিলে হয়। ট্ৰিটমেণ্টৰ পৰা এইকাৰণে বঞ্চিত হ'ল যে এখেতসকলৰ অৱহেলা। এতিয়া কথাটো হৈ গ'ল, এই যিকেইটা কাৰণ মই আপোনালোকক ক'লোঁ, এই কাৰণকেইটাৰ ভিত্তিত তেখেতসকলৰ এই 5জনৰ ওপৰত 103 আৰু 105ৰ গোচৰ ৰুজু কৰিছে। তে এইকেইটা কাৰণ সেই 11গৰাকীৰ ক্ষেত্ৰত প্ৰযোজ্য হ'ব লাগে নে নালাগে? একেখন জাহাজত 16গৰাকী আছে, 5গৰাকীৰ ক্ষেত্ৰত প্ৰযোজ্য হ'ল, বাকী 11গৰাকীৰ ক্ষেত্ৰত নহ'ল। আৰু আটাইতকৈ ডাঙৰ কথা, এই 11গৰাকীক যে শাস্তি দিব বিচৰা নাই, মই বাদেই দিলোঁ, অন্ততঃ তদন্তলৈ আনক, তদন্ত প্ৰক্ৰিয়ালৈ আনক। চাৰ্জশ্বিটত নাম দিলেতো দোষী হৈ নাযায়। চাৰ্জশ্বিটত নাম দিলে দোষী হৈ যায় নেকি? মোৰ 27টামান গোচৰ কংগ্ৰেছ দলে কৰা গোচৰ মোৰ চলি আছে এতিয়াও, তাৰে 5টামান চাৰ্জশ্বিটতো নাম আহে, মই দোষী হ'লোঁ নেকি? কিছুমান গোচৰত মই ৰেহাইও পালোঁ। মই নিজৰ কৈছোঁ দেই, এইটো আপোনালোকে পাই যাব, মোৰ এফিডেভিটখনত পাই যাব। কাৰোবাক ধমকি দিছোঁ, কাৰোবাক অমুক কৰিছোঁ, গোচৰত চাৰ্জশ্বিটত নাম আহিছে, আকৌ নিৰ্বাচনত মই দেখাব লগা হয় চাৰ্জশ্বিটত নাম হৈছে, গোচৰ চলি আছে, এইবিলাকতো লুকাব নোৱাৰি। আৰে ভাই, 11গৰাকীৰ নামটো চাৰ্জশ্বিটত আনা, চাৰ্জশ্বিটত আনাত অসুবিধাত কি আছে? নন্দিনী কাশ্যপৰ ধাৰা একে লগা নাছিল জানো? আজিতো চৰকাৰী কাৰ্যসূচী কৰি আছে। তেনেকুৱা কি আছে? মুখ্যমন্ত্ৰীয়ে চৰকাৰে বা CIDৰ কথা SITৰ কথা মই নকওঁৱেই, এই 11গৰাকীৰ কথা শুনিবই নোখোজে। আৰু এইটো প্ৰমাণ হ'ল যোৱাকালি ছিংগাপুৰ পুলিচে যিটো কালি বিবৃতি দিলে, এইটো অসমৰ কাৰণে খুব লাজৰ কথা। সংবাদ মাধ্যমৰ জৰিয়তে জুবিন গাৰ্গৰ হত্যাত 4গৰাকী জড়িত আছে বুলি ছিংগাপুৰ পুলিচে কৈছে, য'ত ঘটনা হৈছে। এটা সময় এনেকুৱা আহিব, আদালতত যেতিয়া ট্ৰায়েল চলিব এই গোচৰটোৰ, তেতিয়া যদি ছিংগাপুৰ পুলিচে কৈ দিয়ে, মইতো লক্ষণটো সেনেকুৱা দেখি আছোঁ, কাৰণ এবাৰ তেখেতসকলে ন' পাউল প্লে কৰি দিলে, কালি দ্বিতীয়বাৰৰ কাৰণে ক'লে, যদি ফাইনেলি ৰিপৰ্টত যদি তাৰে কৰ্টেও কৈ দিয়ে যে ইয়াত জড়িত নাই কোনো হত্যাত, তেতিয়া অসমৰ আদালতে য'ত জুবিন গাৰ্গৰ হত্যা হোৱা নাই তাৰে পুলিচৰ কথা মানিব নে য'ত জুবিন গাৰ্গৰ হত্যা হৈছে ছিংগাপুৰত তাৰে পুলিচৰ কথা মানিব? এইটো এটা ডাঙৰ প্ৰশ্ন নহয় জানো? গতিকে এই ধৰণৰ বিভিন্ন ধৰণৰ ব্যক্তিগত স্বাৰ্থত সেই 11গৰাকীক সুৰক্ষা দিব বিচাৰি আছে। আৰু যোৱাকালি দেখিবলৈ পালোঁ অখিল গগৈৰ ওপৰত গোচৰ দিছে, চাৰ্জশ্বিটখন বিকৃতি কৰা বুলি কিবা ক'লে। এতিয়া বিকৃতই কৰিছে নে বিক্ৰীয়ে কৰিছে নে কিনিছে, কি কৰিছে, এইবিলাক বিষয়ত মই নাই। মই এটাই কথা ক'ব বিচাৰিছোঁ, যদি এই চাৰ্জশ্বিটখন অখিল গগৈ প্ৰকাশ কৰাৰ নিচিনা এখন সঁচা, তেনেহ'লে চাৰ্জশ্বিটখন ৰাজহুৱা কোৰ্টে চাৰ্টিফাইড নোকোৱাকৈ কি ধৰণে ৰাজহুৱা কৰিছে সেইটোৰ ওপৰত গোচৰৰ যি ব্যৱস্থা কৰে কৰক, যে এখন ৰাজহুৱা নোহোৱা কপি এটা অখিল গগৈ ৰাজহুৱা কৰিছে, গোচৰ ইতিমধ্যে দিলেই। আৰু যদি এখন সঁচা, আমি যদি কোৰ্টত সেই অখিল গগৈ ডাঙৰীয়া দিয়াখনেই দেখা পাওঁ, তেতিয়াহ'লে মুখ্যমন্ত্ৰীৰ প্ৰথম দায়িত্ব হ'ব গৃহ বিভাগৰ দায়িত্বত তেওঁ আছে, প্ৰথম CIDৰ কোন মানুহে, কোন বিষয়াই এই কপিটো অখিল গগৈলৈ পঠিয়াইছে, কাৰোবাৰ জৰিয়তে পঠাইছে। অখিল গগৈ ঘৰত টাইপ কৰি বনাইছে নেকি এইখন? এইখনতো টাইপ কৰি নিশ্চয় বনোৱা নাই। অখিল গগৈ এইখন কোনোবা চৰকাৰী বিষয়ৰ পৰাই পাইছে বা কাৰোবাৰ জৰিয়তেই পাইছে। যি ধৰণে অখিল গগৈৰ ওপৰত গোচৰ হৈছে, সেই ধৰণে CID আৰু SITৰ প্ৰত্যেকগৰাকী বিষয়ৰ ওপৰত মুখ্যমন্ত্ৰীয়ে তদন্ত কৰাৰ ব্যৱস্থা কৰক, যে এইখন কি কাৰণে ৰাজহুৱা হ'ল। এনে সততা দেখাই লাভ নাই, কৰ্মৰ জৰিয়তে দেখাওক। অসমৰ ৰাইজে বিচাৰি আছে প্ৰতিটো কথা, জুবিন গাৰ্গৰ হত্যাত কোন জড়িত আছে আমি জানিব লাগে। সেই গতিকে অখিল গগৈ যদি সঁচা কথা কৈছে, চাৰ্জশ্বিটখন যদি সঁচা, প্ৰথম অফিচাৰৰ তাৰে CID বা SITৰ মানুহ জড়িত থাকিব লাগিব।
আৰু যদি CIDৰ SRT মানুহ জড়িত নাই তেখেতসকল নিশ্চয় কোনোবা ৰাজনৈতিক নেতাক দিছিলে তাৰে কপি ৰাজনৈতিক নেতাৰ জৰিয়তে অখিল গগৈ তাত পৰিছে মই অখিল গগৈক দুখ কৰি কোৱা নাই তেওঁ হৈ গ'ল লাষ্ট মেন কিন্তু চাৰ্জশ্বিটখন য'ৰ পৰা ওলাইছে কোনোবা এগৰাকী প্ৰথম ব্যক্তিটো থাকিব আৰু সেই প্ৰথম ব্যক্তিগৰাকী হ'ব হয় ৰাজনীতিক হ'ব নহয় আৰক্ষী বিষয়া হ'ব প্ৰথম সেইসকলৰ বিৰুদ্ধে ব্যৱস্থা ল'ব লাগে এই ধৰণৰ বিভিন্ন খেলি মেলি মই আকৌ কৈছোঁ যিকেইটা কাৰণত 5গৰাকীৰ ওপৰত 105 103 ধাৰা সংযোগ কৰিছে সেই একেইকেইটা কাৰণত জাহাজত থকা পাৰ্টি পুৰা যোগান ধৰা অৱহেলাৰ গোচৰ 75 মিনিট পৰি থকা এই 16টাই জড়িত নহয় জানো এখেতসকলৰ ক্ষেত্ৰতো আহিব লাগিছিল